পুনৰ অসমৰ ইছলাম সমাজক প্ৰত্যাহ্বান জনালে বিতৰ্কিত মৌলানা মুস্তাফা কামাল আছাৰীয়ে ধৰ্মীয় নিয়মৰ বিপৰীতে গৈ তেওঁ বিহু পালন কৰিলে। গৰু বিহুত তেওঁ গা ধুৱালে গোধনক। স্বাভাৱিকতে অসমৰ মুছলমানেও বিহু উদযাপন কৰে, কিন্তু বিতৰ্কিত উলামা আছাৰীয়ে ব্যতিক্ৰমীভাৱে পালন কৰিলে গৰু বিহু। তেওঁ ক'লে, গৰু বিহু অসমৰ জাতীয় উৎসৱ আৰু অসমীয়াসকলে সেই উৎসৱ পালন কৰে। এই বিহু বাংলাদেশী উৎসৱ নহয়, সেয়েহে বাংলাদেশীবোৰেহে পালন নকৰে আৰু কোনোবাই পালন কৰিলে ঠাট্টা কৰে আৰু হাঁহিৰ পাত্ৰ বনায়। গৰু বিহুৱে প্ৰমাণ কৰে কোন বিদেশী হয়। জয়াই অসম, কিন্তু ইছলামিক সাজ পৰিধান কৰি গৰু বিহু পালন কৰাৰ বাবে এছাম লোকৰ ৰোষৰ বলি হৈছে আজহাৰী। তেওঁক অভিহিত কৰিছে ভণ্ড তপস্বী বুলি। অৱশ্যে তথাপি কাকো গুৰুত্ব দিয়া নাই মুস্তাফা কামাল আছাৰীয়ে। তেওঁ বাহনিত পিঠা খাই পালন কৰিলে বিহু। মানুহ বিহুৰ দিনটোত সংগীৰ সৈতে আছাৰীয়ে পিঠা খাই বিহু পাতিছে। দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতত খৰিকাত লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতত খৰিকাত লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। ঐ নব গৰু গা ধুৱাবলৈ যাওঁ। ঐ নব গৰু গা ধুৱাবলৈ যাওঁ। হৈছে নে? এক মিনিট ৰৈ থাকো। দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতত খৰিকাত লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। হাতত খৰিকাত লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। দীঘিলতিৰ পাত আপুনি দীঘিলতিৰ পাত মাখিয়তিৰ চাত হাতত খৰিকাত লাও বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ। ঐ নব গৰু গা ধুৱাবলৈ যাওঁ। ঐ নব গৰু গা ধুৱাবলৈ যাওঁ। বেঙেনালৈ গৰু গা ধুৱাবলৈ যাওঁ।